আমিনগাঁৱত সুৰাপাই চালকৰ বিৰুদ্ধে ড্ৰিংক এণ্ড ড্ৰাইভ অভিযান কামৰূপ আৰক্ষী আৰু কামৰূপ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ যুটীয়া উদ্যোগত আজি সন্ধিয়াৰ পৰা সুৰাপাই চালকৰ বিৰুদ্ধে চলাই এই অভিযান শৰাইঘাট দলঙৰ উত্তৰ পাৰে আমিনগাঁও ৰাষ্ট্ৰীয় ঘাইপথত কামৰূপ আৰক্ষী আৰু কামৰূপ জিলা পৰিবহণ বিভাগৰ আকস্মিক অভিযানত ধৰা পৰিল বহু সুৰাপাই চালক সমাগত 31 ডিচেম্বৰ আৰু নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত এনেদৰে সুৰাপাই চালকৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰম্ভ কৰিছে কামৰূপ জিলা পৰিবহণ বিষয়া আৰু কামৰূপ আৰক্ষীয়ে আমাৰতো আপোনালোকে দেখি আছে চেকিং চলি আছে আমি ৰেণ্ডম চেকিং কৰি আছোঁ ইয়াতেই নহয় আমাৰ যিমানকেইখন থানা আছে প্ৰত্যেক আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ থানা গৈছে আৰু আজি আমি যুটীয়াভাৱে জিলা পৰিবহণ বিষয়াৰ সৈতে এনফৰ্চমেণ্ট বিষয়াসকলৰ লগত আমাৰ আজি ইয়াত ড্ৰাংক এণ্ড ড্ৰাইভ চলি আছে আমি বিভিন্ন ঠাইত এই চেকিং চলি আছে হয় এইটো ফেষ্টিভ এইটো সময়ত আমি নৱবৰ্ষ আৰু নৱবৰ্ষ নহয় একচুৱেলি আমাৰ দুৰ্গা পূজাৰ সময়ৰ পৰাই চলি আছে আগৰ পৰাই চলি আছে আৰু এতিয়া বিশেষকৈ দেখিছোঁ এইটো ফেষ্টিভেল টাইমত মানুহৰ অলপ মানে নিচাজাতীয় ৰাগিয়াল হেৰিয়াত ইনটক্সিকেটেড হৈ পেলাই তেওঁলোকে গাড়ী কিছুমান চলাবলৈ বিচাৰে গতিকে আমি সেইটো কাৰণে আমি পূৰা সজাগ হৈ আছোঁ আৰু আমি প্ৰায় চেক কৰিছোঁ আজি এতিয়া আপোনালোকে চেক কৰাৰ সময়ত দেখিছে এতিয়ালৈকে ডিটেক্ট হোৱা নাই মানুহে কিন্তু প্ৰায়খিনিয়ে তেওঁলোকে অলপ সজাগ হৈছে কিন্তু এই সজাগ হ'লেই নহ'ব আৰু অলপ সজাগ হ'ব লাগিব কাৰণ আপোনালোকে দেখিছে পথত এক্সিডেণ্টৰ বিশেষ সেইটো এটা মেজৰ পইণ্ট এটা যে মেজৰ যে ড্ৰাংক এণ্ড ড্ৰাইভ যদি কৰে তেতিয়াহ'লে প্ৰায় ক্ষেত্ৰত দেখা যায় এক্সিডেণ্ট তেনেকুৱা হৈছে গতিকে এই এক্সিডেণ্ট ৰোধ কৰিবৰ কাৰণে আৰু মানুহক যিটো এটা সজাগতা কৰি মানুহে যাতে এইটো নিচা বা মদ খাই পেলাই বা গাড়ী তেনেকৈ ধৰণৰ গাড়ী নচলায় তাৰ কাৰণে সজাগ হ'বৰ কাৰণে আমি প্ৰাণ চেষ্টা কৰিছোঁ গতিকে আমি ৰাইজক অনুৰোধ কৰিম যে আপোনালোকেও আমাৰ লগত সেইটো সহায় কৰক আৰু হেলমেটো মানুহে পৰিধান কৰিব লাগে এক্সিডেণ্ট কেইবাটাও হৈছে হেলমেট নিপিন্ধাৰ কাৰণে ফেটেলিটি ৰেটটো অলপ বাঢ়িছে গতিকে যিমান পাৰোঁ আমি ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াত আমাৰ প্ৰাৰ্থনাত হয় এইকেইদিন চলাই আছোঁ আমি ড্ৰাংক এণ্ড ড্ৰাইভ আমি ধৰক ৰঙিয়াৰ ফালে বায়তাচাৰীৰ ফালে বকুৰ ফালে আমি গোটেইবিলাক কৰি আছোঁ কাৰণ এই নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত বহু পিকনিকৰ আয়োজন হয় আৰু এই পিকনিকসমূহত দেখা যায় যে যিবিলাক বাছ গাড়ী যিবিলাক আহে তাতে অলপ ফূৰ্তি কৰে তেওঁলোকে কৰি পেলাই মদ্য সেৱন কৰি তেওঁলোকে মানে বাহিৰত ওলায় আৰু এইসমূহ আমি ডিটেক্ট কৰিবলৈ লৈছোঁ আৰু আমাৰ উদ্দেশ্য হ'ল এক্সিডেণ্ট ৰোধ কৰিব লাগে কাৰণ এইবিলাক সুৰাপাই যুৱকসকলে সাধাৰণতে জেনেৰেল দেখা যায় যে তেওঁলোকে অভাৰ ড্ৰাংক হৈ তেওঁলোকে ৰাস্তাত বহুত এক্সিডেণ্ট কৰে আৰু এতিয়া যিহেতু কুঁৱলীও পৰি আছে আৰু কুঁৱলীৰ কাৰণেও বহুতখিনি এক্সিডেণ্ট হয় আৰু এই মুহূৰ্তত আমি একচুৱেলি পূজাৰ আগৰ পৰাই আমি এইখিনি আৰম্ভ কৰিছোঁ আমাৰ এই ড্ৰাইভটো আৰু আমি পুলিচ প্ৰশাসনৰ লগতো আমি আৰু ইফালে আপোনাৰ এক্সাইজ ডিপাৰ্টমেণ্টও কৰি আছে আৰু গোটেইবিলাকে আমি আগবাঢ়িছোঁ আমাৰ এটাই উদ্দেশ্য যাতে আমি এক্সিডেণ্ট শূন্য কৰিব পাৰোঁ যাতে এক্সিডেণ্ট নহয় সেইটোৱে আমাৰ উদ্দেশ্য তাৰ কাৰণে আমি একদম ৰাতি 12টালৈকে হওক 10টালৈকে হওক আমি চবতে আমি অভিযান চলাই আছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে আমি ব্যৱস্থা লৈ আছোঁ সুৰাপাই যুৱকসকলৰ